এইকেইদিন প্ৰায় মানুহবিলাকে লাচিত বৰফুকন মৈদামত গৈ বৰ ধুনীয়া ধুনীয়া ফটো ক্লিক কৰি আছিলে। ভাবিলোঁ আমিও যাওঁ। সেইকাৰণে মই মোৰ ফেমিলিৰ লগতে ওলাই গ'লোঁ লাচিত বৰফুকন মৈদামলৈ বুলি। চ' গাইজ, মই আগে আগে আৰু মোৰ পাছে পাছে মোৰ সৈন্য সামন্ত। এইফালে চাওক, চানীক মোৰ হাজবেণ্ডে ফটো মাৰি দিছে, কিন্তু সি তাত সুখী নহয়। আকৌ মোৰ ভাইটিক দিছে ফটো মাৰিবলৈ। তাৰমানে ইয়াৰে হৈছে আৰু ফটোশ্বুট ভালকৈ। এইফালে আছে মোৰ মা, ভাইটিৰ ৱাইফ, আৰু এইফালে আছে মাই মিষ্টাৰ, চিনি পাইছে আৰু চবে। আমি ধুনীয়াকৈ ফুৰি ল'লোঁ, খালি দিনটো বহুত গৰম। এয়া লাচিত বৰফুকনৰ ষ্টেচু, আৰু এফালে এয়া পুখুৰী আছিলে, বৰ ধুনীয়াকৈ পদুম ফুল ফুলি আছিলে। ভিতৰবোৰ ধুনীয়া চাফা, আৰু বৰ ধুনীয়াকৈ বনাইছে বাৰু দেই। ফুৰি চাকি হ'লত আমি গ'লোঁ মোৰ ছিষ্টাৰ ইন ল' ঘৰলৈ, তাইৰ ঘৰ ওচৰতে। তাহাঁতৰ ঘৰতে গৈ অলপমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পিনি সিহঁতৰ ৰিলেটিভছ এঘৰলৈ গ'লোঁ। গৈ মেলি মই কি বস্তু পালোঁ চাওক, আপোনালোকক দেখাইছোঁ। এয়া এইকেইটা কি বস্তু আপোনালোকে ক'ব দেই, চিনি পায় যদি। আৰু মোৰ ভাইটিয়ে লৈ অহা এয়া মিউজিকেল ইনষ্ট্ৰুমেণ্টটোৰ নামটো কি ক'ব দেই। ভাত পানী খাই বৈ মুখত তামোল এখন পকতিয়াই এনেকৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।